এতিয়া বিতং খবৰলৈ আগবাঢ়িছো। কোনখন সংগীতানুষ্ঠানত কোন শিল্পী এতিয়া ডাঙৰ খবৰ নহয়। এতিয়াৰ চৰ্চাৰ খবৰ কোনটো ৰাজনৈতিক দলত কোনজন শিল্পী। 2021 নিৰ্বাচনত ৰাজনৈতিক মঞ্চত গীত নৃত্যৰ লহৰ তুলিব ৰাজনৈতিক জগতত ভৰি দিয়া বহু শিল্পীয়ে। গীত নৃত্যৰ লহৰ উঠিব 2021 নিৰ্বাচনত। ৰাজ্যৰ ৰাজনীতিত শিল্পী সাংস্কৃতিক কৰ্মীৰ উজান। কানামানো শ্লোগানেৰে কংগ্ৰেছত যোগদান কেইবাজনো শিল্পীৰ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাকে 2021 প্ৰধান নিৰ্বাচনী ইছ্যু কৰা কংগ্ৰেছৰ যোগদান অনুষ্ঠান মুখৰিত হ'ল কানামানো শীৰ্ষক গীতেৰে। জনপ্ৰিয় গায়ক বাবু বৰুৱা, নেকিব অজয় ফুকন, ডিম্বেশ্বৰ শৰ্মা, গিৰীন্দ্ৰ কলিতা, জিতেন ভূঞা, অভিনেত্ৰী জুনজুন বৰা, ৰবীন ৰাজবংশী, ভগৱান পাঠক আদি কেইবাগৰাকী সাংস্কৃতিক কৰ্মীৰ কংগ্ৰেছত যোগদান। এই যোগদান অনুষ্ঠানতে কানামানো শীৰ্ষক গীতটো মুকলি কৰা হয়। অজয় ফুকনে লিখি উলিওৱা গীতটোত কণ্ঠদান ৰকিবুল হাছানৰ। ইফালে পেডেল মাৰি মাৰি কংগ্ৰেছলৈ আহিল বাবু। কংগ্ৰেছী টুপি পিন্ধি বাবুৱে ক'লে কাৰ বিৰোধিতা কৰিবলৈ লাগিব এটা শক্তিশালী ৰাষ্ট্ৰীয় দল। সেইবাবে বাবুৱে যোগদান কৰিছে কংগ্ৰেছত। মই বিৰোধ কৰিছিলোঁ আৰু মোৰ স্থিতিত মই অটল আছোঁ, সদায় কা বিৰোধ কৰি যাম। আৰু এইটো মই সেইকাৰণে যিহেতু ৰাষ্ট্ৰীয় পৰ্যায়ৰ দল এটা কংগ্ৰেছ, সেইকাৰণে যোগদান কৰিছোঁ যাতে মই ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাখনৰ বিৰোধ কৰিব, শক্তিশালী বিৰোধ কৰিব পাৰোঁ। ইফালে কংগ্ৰেছত যোগদানৰ দিনাই গানেটি গোৱানা অ' মা শীৰ্ষক গীতটো সকলো মাতৃলৈ উৎসৰ্গা অজয় ফুকনৰ। ৰাজনৈতিক আন্দোলনৰ মাজেৰে আমি যিহেতু কাখন বাতিল কৰিবলৈ হ'লে, কাখন অসমৰ পৰা নোহোৱা কৰিবলৈ হ'লে, উৎখাত কৰিবলৈ হ'লে আমি বিজেপিক উৎখাত কৰিব লাগিব। বিজেপিক প্ৰতিহিত কৰিবৰ কাৰণে যি এক মহাজোঁট বন্ধন কথা চলি আছে, সেই মহাজোঁট বন্ধনত আমিও আমাৰ শক্তিটো আমি চামিল হৈছোঁ। আমি আগন্তুক দিনত অসমৰ ৰাইজৰ হৈ, অসমৰ ৰাইজৰ স্বাৰ্থত, অসমীয়া ৰাইজৰ বাবে আমি কাম কৰি যাম আৰু এই কা বিৰোধী যি সংগ্ৰামখন আমি ঐক্যবদ্ধ ৰূপত আগুৱাই লৈ যাম। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, ভূমিধৰ বৰ্মন, শৰৎ বৰকটকী, ৰকিবুল হুছেইন আদি কেইবাজনো নেতাৰ উপস্থিতিত গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা ভৱনত অনুষ্ঠিত হয় কংগ্ৰেছৰ এই যোগদান অনুষ্ঠান। কেইবাগৰাকী সাংস্কৃতিক কৰ্মীৰ কংগ্ৰেছত যোগদানত উৎফুল্লিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ ঘোষণা, পৰিৱৰ্তন নহয়, এতিয়া ৰাইজক পৰিত্ৰাণ লাগে। সকলোৱে বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰিছে আৰু বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰি তেওঁলোকে ভাবিছে কংগ্ৰেছেই পৰিত্ৰাণ কৰিব পাৰিব আৰু সেইকাৰণে কংগ্ৰেছলৈ আহিছে। কোনো কাৰো কণ্ডিশ্যন নাই যে আমাক হেৰি লাগিব, পাৰ্টিৰ টিকেট লাগিব, MLAৰ টিকেট লাগিব, তেনেকুৱা কোনো কথা কাৰো লগত আমাৰ হোৱা নাই। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তথা সংকট কালত জাকে জাকে সাংস্কৃতিক কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰিছে ঠিকেই, কিন্তু কংগ্ৰেছৰ মজিয়াত তেওঁলোকে পাবনে উচিত আসন? ইয়াৰ বাবে অপেক্ষা কৰিব লাগিব 2021 নিৰ্বাচনলৈ। কিন্তু ইতিহাস সাক্ষী
বহুকেইজন বিশিষ্ট শিল্পীয়ে এসময়ত কংগ্ৰেছত যোগদান কৰিও উপযুক্ত মৰ্যাদা নাপাই দল ত্যাগ কৰিবলৈ বাধ্য হৈছিল। কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে কা বিৰোধী স্থিতিক একাষৰীয়া কৰি গেৰুৱা বসন পিন্ধিলে বহু শিল্পী আৰু সাংস্কৃতিক কৰ্মীয়ে। বিজেপি যোগ দিলে বাহিবাদক দীপক শৰ্মা, গায়ক সীমান্ত শেখৰ, কোৰিঅগ্ৰাফাৰ পংকজ ইংতি, ৰেবা ফুকন, পল ফুকন, ড্ৰিমলি গগৈ, জয়শ্ৰী গোস্বামী, প্ৰাঞ্জনা দত্তই। মঙলবাৰে ৩০ গৰাকীকৈ শিল্পী সাংস্কৃতিক কৰ্মীৰ ভাৰতীয় জনতা পাৰ্টীত যোগদান। কা আন্দোলন অতীত হ'ল। গেৰুৱা বসন পিন্ধি নিৰ্বাচনলৈ সাজু শিল্পীৰ দল। হেঙেৰাবাৰীত উখল মাখল পৰিৱেশ। 2021 নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলত যোগদান কৰাৰ ঢৌ উঠিছে শিল্পী কলাকুশলীৰ। মঙলবাৰে 30 গৰাকী শিল্পী সাংস্কৃতিক কৰ্মীৰ ভাৰতীয় জনতা পাৰ্টীত যোগদান। হেঙেৰাবাৰীৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত গেৰুৱা বসন পিন্ধিলে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা, গায়ক সীমান্ত শেখৰ, কোৰিঅগ্ৰাফাৰ পংকজ ইংতি, ৰেবা ফুকন, পল ফুকন, ড্ৰিমলি গগৈ, জয়শ্ৰী গোস্বামী, প্ৰাঞ্জনা দত্ত, প্ৰতিমা দেৱী, বীৰিণা পাঠককে আদি কৰি সাংস্কৃতিক কৰ্মীসকলে। কোৱা বাহুল্য যে ইয়াৰ অধিকাংশ শিল্পী কলাকুশলীয়ে যোগদান কৰিছিল নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত। কিন্তু গেৰুৱা বসন পিন্ধিয়েই সুৰ সলনি কৰিলে গায়ক সীমান্ত শেখৰে। পূৰ্বে বিৰোধিতা কৰা সীমান্তই হেনো এতিয়া সমৰ্থন কৰে নাগৰিকত্ব সংশোধনী আইনৰ। কাক লৈ সম্পূৰ্ণ স্থিতি মোৰ আগৰ পৰাই একেই আছে, কাৰণ এটা সময়ত আমি কাখনৰ কাৰণে যিটো আন্দোলন হয় আন্দোলনটো আজিও তাৰ অৱস্থাটো আমি দেখিছোঁ, প্ৰতিজনে দেখি আছোঁ। আমি দেখা নহয়, অসমৰ প্ৰতিজন নাগৰিকে দেখিছে যে কা আন্দোলনৰ মেইন কথাটো কি হ'ল লাষ্টত যে মই কা ছাপোৰ্ট কৰিছোঁ। মঙলবাৰে ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ পৰা গেৰুৱা বসন পিন্ধিয়েই জনপ্ৰতিনিধি হোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে আৰোহণ বৰদলৈ আৰু জয়শ্ৰী গোস্বামীয়ে। পৰা এটা হাবিয়াস আছিলে এই ৰাজনীতিৰ পথাৰখনত কিবা এটা কৰাৰ, কিন্তু যিহেতু তাৰ কোনো সুযোগ নাছিলে আৰু লাহে লাহে সাংস্কৃতিক পথাৰখনত কাম কৰি কৰি ৰাইজৰ লগত যি কাম কৰিলোঁ, আৰু মই ভাবোঁ যে ৰাজনৈতিক পথাৰখনো ৰাইজৰ লগতে থকা এটি মানে এটা জৰিয়া, এটা ৰাস্তা। মই যদি আজি শিল্পীৰ ক্ষেত্ৰখনত যদি নাথাকিলেও হয়, তথাপিও মই বিজেপিত জইন কৰিলোঁ হয়। নিশ্চয় আপোনালোকে যদি বিচাৰে তেনেকুৱাকৈ বিচাৰিব লাগিব, ৰাইজেও বিচাৰিব লাগিব যে জয়শ্ৰী আজি কাম কৰক। মই কৰিয়ে আছোঁ আৰু যদি মই বিচাৰিম কৰিবলৈ, নিশ্চয় বিচাৰিম যদি মই সুবিধা সুযোগ পাওঁ বিচাৰিম। কিন্তু মই একদম মানে কি, মই আচলতে বিহাইণ্ড দ্য স্ক্ৰীনৰ মানুহ। মই পূৰ্বে বিজেপিত হেনো যোগদান কৰিব বিচাৰিছিল অভিনেত্ৰী প্ৰাঞ্জনা দত্তই, সেয়ে তেওঁ কৰা নাছিল নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা। ভাৰতীয় জনতা পাৰ্টি বুলি ক'লে মই এতিয়া নহয়, বহুত আগৰে পৰা অনুপ্ৰাণিত। বাজপেয়ী মোৰ আদৰ্শ আছিলে, তেখেতৰ আদৰ্শৰ দ্বাৰাই মই অনুপ্ৰাণিত হৈ আহি আছোঁ যে কা বিৰোধী আন্দোলনত মই নাই। প্ৰত্যক্ষভাৱে হওক পৰোক্ষভাৱে, হয়তো তোমালোকেও বা কোনো মিডিয়াই ক'ব নোৱাৰে যে প্ৰাঞ্জনা দত্তই প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক তেনেকুৱা কমেণ্ট দিছিলে। যাকে যাকে শিল্পী সাংস্কৃতিক কৰ্মীয়ে বিজেপিত যোগদান কৰাৰ দিনাই অৱশ্যে ৰাজনীতিৰ সমান্তৰালকৈ সকলোকে শিল্প সাধনা চলাই যাবলৈহে উপদেশ দিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে। মঙলবাৰে হেঙেৰাবাৰীত গায়ক, অভিনেতা, অভিনেত্ৰীৰ ভিৰ দেখি বহুতৰে মনত প্ৰশ্নৰ উদ্ৰেক ঘটিছে, এয়া তেওঁলোকৰ দেশপ্ৰেম নে আন কিবা? কেমেৰা পাৰ্চন মনোজ দুৱৰাৰ সৈতে বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। 2021 নিৰ্বাচনত বিজেপিৰ ওপৰত প্ৰতিশোধ পূৰণ কৰিবলৈ উঠি পৰি লাগিছে আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ অসম। আত্মপ্ৰকাশ কৰাৰ পথত আন এটা নতুন আঞ্চলিক ৰাজনৈতিক দল। আন দলৰ সৈতে মিত্ৰতাৰে দিছপুৰ দখলৰ যুঁজ আৰম্ভ কৰিছে নতুন এই ৰাজনৈতিক দলটোৱে। বিজেপিৰ ওপৰত প্ৰতিশোধ, নিৰ্বাচনলৈ সাজু আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ। আত্মপ্ৰকাশৰ পথত
আন এটা ৰাজনৈতিক দল। নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনক আওকাণ কৰা বিজেপি চৰকাৰক 2021 নিৰ্বাচনত এহেকা দিবলৈ তৎপৰতা আৰম্ভ কৰিছে ৰাজ্যৰ বিশিষ্ট শিল্পী সাহিত্যিক তথা বৌদ্ধিক সমাজে। 2021 বিজেপিয়ে পুনৰ যাতে দিছপুৰৰ ৰাজপাট দখল কৰিব নোৱাৰে সেই উদ্দেশ্যেই তেজপুৰত আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ অসমৰ উদ্যোগত অনুষ্ঠিত হ'ল এখন পূৰ্ণাংগ সভা। ৰাজনৈতিক দল গঠন সম্পৰ্কীয় চূড়ান্ত সিদ্ধান্তটো আমি জিলাসমূহৰ ইয়াতে আজি প্ৰায় এতিয়া 23খন জিলাৰ আমাৰ ইতিমধ্যে পঞ্জীয়ন হৈছে আৰু 2খন জিলা বাটত আছে, তেওঁলোকে আহি অলপ সময়ৰ পিছত পাবহি। 25খন জিলাৰ প্ৰতিনিধি আমি মতামত ল'ম। 25খন জিলাৰ মতামতৰ আধাৰত এক সিদ্ধান্ত হ'ব। যদি আজিৰ এই 25খন জিলাৰ প্ৰতিনিধিয়ে আমাক নিৰ্দেশ কৰে, আজি যদি কয় যে আপোনালোকে এটা নতুন ৰাজনৈতিক দলৰ জন্ম দিব পাৰে বা নতুন ৰাজনৈতিক দল গঠন কৰাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব পাৰে, তে সেই বাটে বাট বোলা হ'ব। বিশিষ্ট শিক্ষাবিদ সাংবাদিক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ নগেন শইকীয়াৰ উদ্বোধনী ভাষণেৰে আৰম্ভ হয় সভাখন। দিনজোৰা কাৰ্যসূচীৰে 3টা পৰ্যায়ত অনুষ্ঠিত হোৱা বৈঠকত নিশালৈ সকলো প্ৰতিনিধিৰ সৰ্বসন্মতিত লোৱা হ'ব নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ চূড়ান্ত সিদ্ধান্ত। ৰাজ্যৰ সকলো জাতি জনগোষ্ঠীক সামৰি গঠন হ'বলগীয়া ৰাজনৈতিক দলটোৱে আন দলৰ সৈতেও মিত্ৰতা স্থাপনৰ চিন্তা চৰ্চা আৰম্ভ কৰিছে। আমাৰ যিখিনিৰ লগত আদৰ্শ আমাৰ মিলব, আমি একগোট হ'ম, ঐক্যবদ্ধ প্ৰচেষ্টা নিশ্চয় আছে। স্বৈৰাচাৰী, ধৰ্মান্ধ আৰু হিন্দুত্ব সৰ্বস্ব ভ্ৰষ্টাচাৰী যিটো বিজেপি চৰকাৰ আছে, সেই চৰকাৰখনৰ অঁতৰোৱাৰ এটা সংকল্প আমাৰ কিন্তু নিশ্চয় আছে। আমাৰ যিটো দল হ'ব সেইটো কেৱল 2021 নিৰ্বাচন সৰ্বস্ব দল নহয়। ইট ইজ গোয়িং টু বি এ আনকম্প্ৰমাইজিং পলিটিকেল পাৰ্টি, ৰিজনেল পলিটিকেল পাৰ্টি, ইনক্লুচিভ পলিটিকেল পাৰ্টি ফৰ দি ফিউচাৰ জেনেৰেশ্যন এণ্ড দি প্ৰেজেণ্ট জেনেৰেশ্যন। বিশিষ্ট অধিবক্তা অৰূপ বৰবৰাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱা, নাৰী নিৰ্যাতন বিৰোধী মঞ্চৰ সভানেত্ৰী সুমিত্ৰা হাজৰিকা, জনপ্ৰিয় অভিনেত্ৰী জেৰিফা ৱাহিদ প্ৰমুখ্যে ৰাজ্যৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ৰাজ্যৰ বিভিন্ন জাতি জনগোষ্ঠী, সদৌ অসম ছাত্ৰ সন্থাসহ 25খন জিলাৰ প্ৰতিনিধি উপস্থিত থাকে বৈঠকত। তাৎপৰ্যপূৰ্ণ যে বৈঠকত অংশ লয় বহু পুৰণি অগপ নেতাই। এই অগপৰ যিখন 12জন 14জন নেতা তথাকথিত, তেওঁলোকে অগপৰ লগতে দলটোৰ লগতে অসমবাসীকে তেওঁলোকে ঠগা নাই। অগপৰ যিসকল নিষ্ঠাবান তৃণমূল কৰ্মী আছে, জিলা পৰ্যায়ৰ, আঞ্চলিক পৰ্যায়ৰ, গ্ৰাম পৰ্যায়ৰ, তেখেতসকলকো ঠগিছে। তেখেতসকলৰো অনেক আগবাঢ়ি আহিছে। আজিৰ সভাত পুৰণি অগপৰ এই জিলা পৰ্যায়ৰ বিষয়ববীয়াও মজুত আছে। অৱশ্যে বন্ধ কোঠাত অনুষ্ঠিত বৈঠকৰ সিদ্ধান্ত সম্পৰ্কে বুধবাৰেহে সংবাদমেল যোগে সদৰি কৰিব আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চই। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ব্ৰেকিং নিউজ, প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী অজন্তা নেওগ কৰোনা পজিটিভ। তেওঁ COVID-19ত আক্ৰান্ত হৈছে আৰু GMCHত ভৰ্তি কৰোৱা হৈছে। গোলাঘাটৰ বিধায়িকাগৰাকীক কৰোনাত আক্ৰান্ত হৈছে। লগতে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, পশ্চিম গুৱাহাটীৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাকো বৰ্তমান তেওঁ কোভিড পজিটিভ পোৱা গৈছে। অৱশ্যে তেওঁলোকে আন বহুজনৰ সৈতে লগ কৰিছিল নেকি বা বহুজন লোক তেওঁলোকৰ সংস্পৰ্শলৈ আহিছিল নেকি, যিহেতু জনপ্ৰতিনিধি একোগৰাকী, তেনে কিছু সন্দেহ বা আশংকা বিভিন্নজনৰ মনত নিশ্চয়কৈ থাকিব। কিন্তু এই মুহূৰ্তৰ খবৰ যে কংগ্ৰেছ নেত্ৰী, প্ৰাক্তন কংগ্ৰেছৰ মন্ত্ৰী, গোলাঘাটৰ বিধায়িকা অজন্তা নেওগ COVID-19ত আক্ৰান্ত হৈছে আৰু তেওঁক GMCHত চিকিৎসা কৰোৱা হৈছে। GMCHত তেওঁক ভৰ্তি কৰোৱা হৈছে, চিকিৎসাধীন হৈ আছে। ইফালে অগপ বিধায়ক পশ্চিম গুৱাহাটী সমষ্টিৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাও COVID-19ত আক্ৰান্ত হৈছে। আৰু ইফালে ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে কৰোনা ভাইৰাছৰ প্ৰকোপ আৰু 1 লাখ হোৱাৰ দিশে এতিয়া COVID-19 আক্ৰান্ত লোকৰ সংখ্যা লাহে লাহে 92,619 জনলৈ বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা। বিগত 24 ঘণ্টাত 1879 জন COVID-19ত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত গুৱাহাটীত 471 জন, ডিব্ৰুগড়ত 143 জন, যোৰহাটত 138 জন, কাছাৰত 133 জন চিনাক্ত হৈছে। কৰোনাত আক্ৰান্ত শতকৰা হাৰ 6.55%। বৰ্তমানলৈ আৰোগ্য লাভ কৰিছে 70,900 জনকৈ লোকে। চিকিৎসাধীন হৈ আছে 21,464 জন ৰোগী। বৰ্তমানলৈ কৰোনা ভাইৰাছে প্ৰাণ কাঢ়িছে ৰাজ্যত 252 জন লোকৰ।
জালুকবাৰী আৰক্ষীৰ জালত পৰিল 4টাকৈ কুখ্যাত ড্ৰাগছ মাফিয়া মহানগৰীৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে খেদি খেদি গ্ৰেপ্তাৰ কৰিছে ড্ৰাগছ মাফিয়া কেইটাক জব্দ কৰা হৈছে এখন 4চকীয়া বাহন দুটাকৈ ড্ৰাগছৰ পেকেট 4টা মোবাইল ফোন আৰু বহুখিনি আপত্তিজনক নথিপত্ৰ জালুকবাৰী আৰক্ষীৰ জালত 4 কুখ্যাত ড্ৰাগছ মাফিয়া মহানগৰীৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ ব্যাপক অভিযান গুৱাহাটীত অব্যাহত আছে যুৱ প্ৰজন্মক কোঙা কৰা ড্ৰাগছৰ বেহা মহানগৰীৰ অলিয়ে গলিয়ে এতিয়া উপলব্ধ মাৰাত্মক ড্ৰাগছ সোমবাৰে সন্ধিয়া জালুকবাৰী আৰক্ষীয়ে চলাই ড্ৰাগছৰ বিৰুদ্ধে মাৰাথন অভিযান এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে 4 কুখ্যাত ড্ৰাগছ ব্যৱসায়ী জব্দ হল এখন 4চকীয়া বাহন দুটা ড্ৰাগছৰ পেকেট 4টা মোবাইল ফোন আৰু বহু আপত্তিজনক নথিপত্ৰ 4জন ড্ৰাগ পেডলাৰ্ছ আটক কৰিবলৈ সক্ষম হওঁ আৰু তেওঁলোকৰ পৰা আমি দুটা কণ্টেইনাৰ চাবোনৰ বাকচৰ নিচিনা 19 গ্ৰাম ওজনৰ ছাছপেক্টেড ব্ৰাউন চুগাৰ আমি ৰিকভাৰ কৰিবলৈ সক্ষম হওঁ 4টা মোবাইল আৰু এটা ছুইফ্ট গাড়ী আমি পালোঁ ধৃত ড্ৰাগছ ব্যৱসায়ী কেইটা হল মফিজুল আতিফ আলী তৌফিক আলী পানী উৰফে শাহৰুখ খান ইয়াৰে মফিজুল হৈছে কুখ্যাত ড্ৰাগছ মাফিয়া মহানগৰীৰ বিভিন্ন স্থানত ড্ৰাগছৰ হোম ডেলিভাৰী দিয়ে মফিজুল আৰু তেওঁৰ সংগী পানী উৰফে শাহৰুখে আৰক্ষীৰ মোষ্ট ৱান্টেড তালিকাটোত নাম আছিল গাড়ীগাঁৱৰ এই দুইজন ড্ৰাগছ ব্যৱসায়ীৰ পূৰ্বে কেইবাবাৰো আৰক্ষীৰ জালত পৰিছে যদিও নিষিদ্ধ ড্ৰাগছৰ বেহা এৰিব পৰা নাই এৰিবনো কেনেকৈ এই ব্যৱসায়ৰ জৰিয়তে যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দি অগাধ সম্পত্তি গঢ়িছে তেওঁলোকে তাৰোপৰি আদালতৰ নিৰ্দেশ অমান্য কৰি নিজৰ বাহনৰ গ্লাছত কলা পেপাৰ লগাই বিভিন্ন অনৈতিক কাৰ্য সংঘটিত কৰাৰ অভিযোগ আছে মফিজুল আৰু পানী উৰফে শাহৰুখৰ বিৰুদ্ধে ইফালে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ শলাগ লৈছে গাড়ীগাঁওবাসী ৰাইজে অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰি এইসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী তুলিছে সকলোৱে আজাৰৰ পৰা ধ্ৰুৱজ্যোতি কলিতা নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজভৱনলৈ 2021 নিৰ্বাচনৰ পিছত 100 জন বিধায়কক ৰাজভৱনলৈ নিব বুলি সোমবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল ইয়াৰ পিছতে আৰম্ভ হৈছে দিছপুৰৰ ৰাজনীতিত কিছু নতুন অংকৰ আৰু এই বিষয়ক লৈ মঙলবাৰে সৰব হৈ উঠিল কংগ্ৰেছ আৰু AIUDF সব পাৰ্টিতে মোৰ মানুহ আছে তো গতিকে মোৰ বন্ধু আছে বান্ধৱ আছে গতিকে 100টো মই টিকাই দিম আৰু ৰাজ্যপালৰ ওচৰত যোৱা দিনাখন আপোনালোকক মই 100টো কৰি দিম আৰু এয়াই হিমন্ত বিশ্ব শৰ্মা 2021 নিৰ্বাচনৰ পিছত 100 বিধায়কক লগত লৈ যাব হেনো ৰাজভৱনলৈ কোনে ক'ত কাক জিকাই বাদ দিয়ক আৰু মই ৰাজ্যপালৰ ওচৰত যোৱাৰ দিনাখন আপোনালোকক 100টো কৰি দিম আৰু গভৰ্ণৰ তাত যোৱাৰ দিনাখন 100 হৈ যাব টেনচন ল'ব নালাগে চৰকাৰ গঠন কৰিবই কৰিব পিছে মুখ্যমন্ত্ৰী কোন হ'ব তাৰ পোনপটীয়া উত্তৰ নিদিলে তেওঁ কিন্তু 100 জন বিধায়ক তেওঁ ৰাজভৱনলৈ নিম বুলি ঘোষণা কৰাটোই কি ইংগিত দিয়ে মন্ত্ৰী হিমন্তৰ এই সদম্ভ ঘোষণাই এতিয়া দিছপুৰৰ ৰাজনীতি গৰম কৰি তুলিছে এই ক্ষেত্ৰত কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰে ক'লে সকলো বুদ্ধিত পাৰ্গত হিমন্তই যিকোনো কাম কৰিব পাৰে তেওঁৰ মানুহ সকলোতে থকাটো অস্বাভাৱিক একো নহয় 1 নম্বৰী 2 নম্বৰী 3 নম্বৰী 4 নম্বৰী বুদ্ধিত 1 নম্বৰ হিমন্ত বিশ্ব শৰ্মা এটো আমিও স্বীকাৰ কৰোঁ সকলোৱে স্বীকাৰ কৰোঁ গতিকে তেওঁ যে বিভিন্ন ধৰণৰ লবি হৈ আছে বিশ্বম্বাদ হৈ আছে গতিকে তেওঁ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ বুদ্ধি কৰি যে তেওঁলোকক লগাইছে এইটো কথা কোনোবাই কয় এইটো কিন্তু মানে আপুনি একেবাৰে বাদ দিব পৰা কথাও নহয় হিমন্ত বিশ্ব শৰ্মাৰ হেবোৰ গুণ আছে আমি জানো অৱশ্যে কংগ্ৰেছী বিধায়ক জাকিৰে আসন্ন বিধানসভা নিৰ্বাচনত বিজেপিক মুখ্যমন্ত্ৰী পদত সৰ্বানন্দ সোণোৱালকে প্ৰক্ষেপ কৰিবলৈ আহ্বান জনায় আমি সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী হিচাপে বিজেপিক প্ৰক্ষেপ কৰাটো বিচাৰোঁ জাতিৰ নায়ক এই জাতিৰ নায়কজনকে বিজেপি দলে বিজেপিৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক নেতৃবৃন্দক আহ্বান জনাইছোঁ যে সৰ্বানন্দ সোণোৱালক 21 চনত মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব লাগে ইফালে AIUDFৰ বৰাকৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰে হিমন্ত বিশ্ব শৰ্মাই আগৰ দৰে হৰ্চ ট্ৰেডিং কৰিব নোৱাৰে বুলি দাবী কৰে মই কৈছো তো আমাৰ বিৰোধী এটা MLA তো কিনিব নোৱাৰে তো এটো এই জমানা গল এই হৰ্চ ৰাইডিং আগত কৰিছিল এইবিলাক কেতিয়াও নোৱাৰে আৰু কেতিয়াও কৰিব নোৱাৰে এইবিলাক ৰাজনীতিত এতিয়া হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰিক চৰ্চা
কংগ্ৰেছ AIDFৰ মিত্ৰতাৰ প্ৰসংগ আৰু মন্ত্ৰী হিমন্তৰ নতুন নতুন বিস্ফোৰণে এতিয়া গৰম কৰি তুলিছে ৰাজ্যৰ ৰাজনীতি। পিছে নিৰ্বাচনলৈ এতিয়াও মাজত বাকী 7টাকৈ মাহ। অংক উলট-পালট হ'বলৈ এতিয়াও আছে বহু সময়। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সোৱণশিৰিৰ গৰাখহনীয়াই দ্ৰুতগতিত চপাই আনিছে ঐতিহাসিক ঘূনাসুঁতিৰ চাৰিসীমা। এনেকৈ থাকিলে কম দিনৰ ভিতৰতে হয়তো ঘূনাসুঁতিয়ে হেৰুৱাব দ্বিতীয় বৃহৎ নদীদ্বীপৰ মৰ্যাদা। ঐতিহাসিক ঘূনাসুঁতি আজি বিপন্ন। প্ৰতিদিনাই সলনি হৈছে ঘূনাসুঁতিৰ মানচিত্ৰ। ক্ৰমে নিঃশেষ হ'বলৈ ধৰিছে জংকীপানৈ জীয়া প্ৰেমৰ পটভূমি। ৰূপকথাত বৰ্ণিত এইখন জংকীপানীৰ অমৰ প্ৰেমৰ পটভূমিত ঘূনাসুঁতি। এসময়ৰ সুজলা সুফলা ঘূনাসুঁতিৰ পটভূমিতে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈয়ে সৃষ্টি কৰিছিল জংকীপানীৰ অমৰ প্ৰেম কাহিনী। ৰূপকথাত বৰ্ণিত ঐতিহ্যমণ্ডিত ঘূনাসুঁতি আজি সেই ঘূনাসুঁতিৰ চেহেৰা ক্ষণে ক্ষণে পৰিৱৰ্তন হৈছে। যিহেতু সোৱণশিৰিৰ প্ৰবল গৰাখহনীয়াই সংকুচিত কৰি আনিছে ঐতিহ্যমণ্ডিত ঘূনাসুঁতিখনৰ ভূমিখণ্ড। হয়, আজি বিপন্ন ঘূনাসুঁতিৰ অস্তিত্ব। প্ৰতি বছৰে হোৱা সোৱণশিৰি নদীৰ প্ৰবল গৰাখহনীয়াত চাপ খাই আহিছে ঘূনাসুঁতিৰ চৌপাশ। 1950 চনৰ বৰভূঁইকঁপৰ পিছৰে পৰা সংকটৰ গৰাহত পৰিছে নদীদ্বীপটো। সোৱণশিৰি বক্ষ বাম হৈ পৰাৰ বাবে প্ৰথমে বান আৰু পিছত গৰাখহনীয়া ধাৰাবাহিকভাৱে চলি আছে বছৰ বছৰ ধৰি। প্ৰতি বছৰে বানপানী আৰু ধাৰাবাহিকভাৱে চলি থকা গৰাখহনীয়া 1940 চনৰ পৰা এতিয়ালৈকে সকলো ঘটনা পৰিঘটনাৰ সাক্ষী এই ককা। মই আপোনাৰ পৰা জানিব বিচাৰিম 1940 চনৰ আগৰ ঘূনাসুঁতি, আপুনি জন্মৰ সময়ৰ ঘূনাসুঁতি আৰু এতিয়াৰ ঘূনাসুঁতিৰ মাজত আমি দেখিছোঁ বা গম পাইছোঁ ব্যাপক এটা পৰিৱৰ্তন হৈছে। আপুনি কি ক'ব এই মুহূৰ্তত, কি কাৰণে হৈছে এইবিলাক? এই 50 চনৰ ভূমিকম্পত আমাৰ যিবোৰ গাঁও আছিলে, যিখন গাঁও আছিলে বিৰাট গাঁও আছিলে, আই ডি বঙলা আছিলে, আই বি বঙলা আছিলে, ডিছপেঞ্চাৰী আছিলে, চব আছিলে। তাৰপাছত 56 চনত বানপানী আহি গোটেই গাঁও লৈ গ'ল। তাৰ পাছৰ পৰা ৰাইজৰ মানে থিয়তা নাইকিয়া হৈ গ'ল। এইখিনি ঘৰ বনাই এইখিনি খাই নিব, আকৌ সিফালে বনাব, সিফালে খান্দি নিব। এতিয়া নদীৰ মানে গতি নাইকিয়া। ইতিমধ্যে ঘূনাসুঁতিৰ বুকুত নিচিহ্ন হৈ গ'ল কলিয়নী, নাহৰণী, বালিভেটা, 1 নম্বৰ বামুণীজানৰ লগতে আৰু কেইবাখনো গাঁও। 2 নম্বৰ বামুণীজান শিমলুগুৰি আজিও সংকটৰ গৰাহত। শাসনাধিষ্ঠিত চৰকাৰখনৰ প্ৰতিশ্ৰুতি আছিল যে অসমৰ প্ৰতিবদ ঐতিহাসিক সামগ্ৰী বা প্ৰতিখন ঐতিহাসিক স্থান সংৰক্ষণ কৰা হ'ব। এতিয়াও জংকীপানৈ জীয়া প্ৰেমৰ কাহিনীৰ সাক্ষী হৈ আছে ঐতিহ্যমণ্ডিত ঘূনাসুঁতি। কিন্তু ঘূনাসুঁতিক আজি কোনে ৰক্ষা কৰিব? ঘূনাসুঁতিৰ নতুন প্ৰজন্ম, ঘূনাসুঁতিৰ যি বৃদ্ধসকল আছে তেওঁলোক আজি সকলো শংকিত যে এটা সময়ত গৈ ঘূনাসুঁতিৰ নামটোহে থাকিবগৈ, নাথাকিব ঘূনাসুঁতিৰ নামত কোনো ভূমিখণ্ড। ৰজাঘৰীয়াৰ সুদৃষ্টি পৰিলেহে ঘূনাসুঁতি ৰক্ষা পৰাৰ সম্ভাৱনা আছে। লগতে ৰক্ষা পৰিব ঘূনাসুঁতিৰ বাসিন্দাৰ প্ৰায় 15,000 লোক। লখিমপুৰৰ পৰা সঞ্জীৱ লাহন, নিউজ 18 অসম নৰ্থ ইষ্ট। উৎকোচ দিবলৈ আহি মৰিগাঁও আৰক্ষীৰ জালত পৰিল এজন লোক। আৰক্ষীক ঘোষ দিবলৈ 15 লাখ টকা আনিছিল মোনাত ভৰাই মান্নাছ আলী নামৰ এই লোকজনে। এখন মোনাত ভৰাই আনিছিল মান্নাছে এই 15 লাখ টকা আৰু মৰিগাঁও আৰক্ষী অধীক্ষক নন্দ সিঙৰ উৎকোচ দিবলৈ আহি জালত পৰিছে মান্নাছ। কিছুদিন পূৰ্বে আৰক্ষীয়ে জব্দ কৰিছিল মান্নাছৰ অবৈধ গুড়ৰ কাৰখানাৰ সা সামগ্ৰী। প্ৰায় 1 কোটি টকাৰ সা সৰঞ্জাম জব্দ কৰিছিল আৰক্ষী আৰু সামগ্ৰী মোকলোৱাৰ নামত এই 15 লাখ টকা উৎকোচ দিবলৈ আহিছিল মান্নাছে আৰু সেই তেনেতেই মান্নাছক আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হয়। মহিলাবাৰীত কেইটামান অবৈধভাৱে গুড় নিৰ্মাণ কৰা কাৰখানা আমি ধৰিছিলোঁ আৰু সেই কাৰখানাবিলাকৰ পৰা বুজন পৰিমাণৰ চেনি আৰু বিভিন্ন কেমিকেল, আটা, চেনি মিহলাই প্ৰস্তুত কৰা কিছুমান গুড় পেকেট আমি ধৰিছিলোঁ। এইবোৰ এমাউণ্টটো বহু হেজাৰৰ পেকেটত আছিল আৰু এই সংঘাতত আমি গোটেই বস্তুবিলাক জব্দ কৰিছিলোঁ আৰু ইন দিছ ৰিগাৰ্ড এই কেছ হেজ বিন ৰেজিষ্টাৰ্ড এট মহিলাবাৰী PS 423/2020। এই কাৰখানাকেইটাৰ যিকেইজন মালিক, এই মালিককেইজন পলাই আছে আৰু তেওঁলোকে কোনো মানুহৰ জৰিয়তে কেনেকৈ সাৰিব পাৰি
এই গোচৰৰ পৰা আৰু বস্তুখিনি কেনেকৈ আমাৰ জিম্মাৰ পৰা সৰকাই নিব পাৰি তাৰ চেষ্টাত আছে। আৰু ইতিমধ্যে তেওঁলোকে প্ৰথমতে মোক 10 লাখ টকাৰ অফাৰ দিছিল, পিছত 15 লাখ টকাৰ অফাৰ দিছিল, পিছত 20 লাখ টকাৰ অফাৰ দিছিল আৰু 5 লাখ টকা তেওঁ পিছত দিম বুলি কৈ আজি 15 লাখ টকা মোৰ অফিচ কাৰ্যালয়ত লৈ আহিছিল। এটা পাচলিৰ মোনাৰ তলত পাচলিৰ তলত টকাখিনি আছিল আৰু এই টকাখিনি আনিছিল। আৰু গোটেই খবৰটো মই পোৱাৰ ঠিক এঘণ্টামানৰ আগতেই আমাৰ মৰিগাঁৱৰ চাৰ্কল অফিচাৰ মেজিষ্ট্ৰেট বাইদেউক খবৰটো জনাওঁ, মোৰ এডিশ্যন এছ পিক খবৰটো জনাওঁ। লগে লগে মই স্কুটি ৰাজনীতিৰ তোলপাৰ ৰাজ্য নিৰ্বাচন আহিলেহে শিক্ষাৰ্থীলৈ মনত পৰে নেকি চৰকাৰ বিৰুদ্ধে গৰজি উঠিল 2019 বৰ্ষত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা একাংশ মেধাৱী শিক্ষাৰ্থী। নিৰ্বাচন আহিলে চৰকাৰী আঁচনিলৈ মনত পৰে নেকি চৰকাৰৰ, নে শাসনলৈ আহিলে পুনৰ সকলো পাহৰে? ৰাজ্য চৰকাৰক তীক্ষ্ণ সমালোচনা 2019 বৰ্ষত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা একাংশ মেধাৱী প্ৰাৰ্থীৰ। সদায় নিৰ্বাচনৰ আগতে সেইবাৰ আছিলে আপোনাৰ পাৰ্লিমেণ্টৰ ইলেকশ্যন আছিলে কাৰণে 2018 দিয়া হ'ল চাগে, 2019ত একো ইলেকশ্যন নাছিলে কাৰণে একো নকৰিলে, 2021ত আকৌ ইলেকশ্যন আহি আছে বিধানসভা যিহেতু, সেইকাৰণে ভাবিছে চাগে 2020 বৰ্ষৰ যোনখিনি পাছ হৈছে সিহঁতক দি পেলাই লোভান্তৰিত কৰি পেলাই সিহঁতৰ ভোট বেংকৰ আঁচনি বুলিয়ে ক'ম মই। 2019-20 বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল উচ্চতৰ মাধ্যমিক শিক্ষাৰ্থীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ সকলো যুৱতীক প্ৰদান কৰিব ই-বাইক। পিছে শিক্ষা বিভাগৰ এই ঘোষণাৰ বিপৰীতে আজিলৈ কোনো প্ৰথম বিভাগত উত্তীৰ্ণ যুৱতীয়ে নাপালে ই-বাইক। বিপৰীতে এতিয়া মন্ত্ৰী হিমন্ত বিশ্বৰ ওলোটাখৰ। পূৰ্বৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই সলনি কৰিছিল পদক্ষেপ, ই-বাইকৰ পৰিৱৰ্তে প্ৰদান কৰিছিল চাইকেল। কথাটো হ'ল এনেকুৱা যে তেতিয়া সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া এটা সিদ্ধান্ত ল'লে যে আমি স্কুটি নিদিওঁ আৰু এইটো আমি চাইকেলত খৰচ কৰিম। গতিকে তেখেতে স্কুটিটো লৈ গ'ল চাইকেললৈকে। প্ৰত্যেকজন মন্ত্ৰীয়ে একোটা নিজৰ সিদ্ধান্ত লয়। গতিকে 18-19-20ত মই এবছৰ স্কুটি দিলোঁ, মাজৰ 2 বছৰ আপোনালোকৰ চব পেপাৰতে ওলাইছিল, তেওঁ কৈছিল যে মই স্কুটি নিদিওঁ, মই চাইকেল দিম। আনলৈ দুখ ঠেলি ভাল পোৱা মন্ত্ৰী হিমন্তক প্ৰত্যুত্তৰ 2019 বৰ্ষত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা প্ৰাৰ্থীৰ। 2018-19 বৰ্ষত কোনো প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে নাপালে ই-বাইক অথবা চাইকেল। স্কিমটো যোনটো 2019-2020 বাজেটৰ যোনটো জ্ঞান দীপিকা স্কিম আছিলে, সেইটো স্কিমৰ মতে তিনিটা পলিচি ডিক্লেয়াৰ কৰা হৈছিলে। এটা হৈছিলে 700 টকাৰ ছাবচিডি এটা, যোনটো চব ষ্টুডেণ্টছ ইৰেছপেক্টিভ অফ দেয়াৰ ইনকাম লেভেল তেওঁলোকে পাব, কিন্তু সেইখিনিও আমি নাপালোঁ, সেইটোও বাদ দিছোঁ। ফ্ৰী বুকছ আনটিল ডিগ্ৰী লেভেল পাম বুলি কৈছিলোঁ, সেয়াও নাপালোঁ, সেয়াও মানিছোঁ। তথাপি এতিয়া যেতিয়া 2020 বৰ্ষৰ 22,000জনী ছাত্ৰীক কৈছে যে ফাৰ্ষ্ট ডিভিজন পোৱাৰ লগে লগে তোমালোকে স্কুটি পাবলৈ তোমালোকে হেৰি হৈ যোৱা, এবল হৈ যোৱা, সেইটো কোৱাৰ কাৰণে আমাৰ এটা আক্ষেপ হৈছে যে আমি কিয় সেইটো প্ৰাপ্যৰ পৰা বঞ্চিত হ'লোঁ। তেন্তে কোন সঁচা কোন মিছা? বাজেটৰ ধন ব্যয় কৰাৰ পাছতো মেধাৱী প্ৰাৰ্থীয়ে নাপালে নেকি ই-বাইক আৰু চাইকেল? নে চৰকাৰী ধনৰ ঘটিল অপব্যয়? সেয়া এক ডাঙৰ প্ৰশ্ন। নে কাগজে পত্ৰই চাইকেল প্ৰদান কৰা দেখুৱাই ধন আত্মসাৎ কৰিলে সেই সময়ৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই? সেয়াহে এতিয়া এক নুবুজা সাঁথৰ। কেমেৰাত মনোজৰ সহায়ত বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। মৰাণৰ পথাৰত সেউজীয়া বৰণৰ পৰিৱৰ্তে এতিয়া বগা আৰু সোণালী বৰণ। হাজাৰ হাজাৰ বিঘা ৰোৱা পোকে খাই পেলোৱাৰ পিছত বগা আৰু সোণালী হৈ পৰিছে ধাননি পথাৰ। পোকে এফালৰ পৰা ধ্বংস কৰিছে, বিঘাই বিঘাই ধ্বংস হৈছে ধান খেতি। খবৰেই নাই কৃষি বিভাগৰ। অসহায় কৃষক। এয়া মৰাণৰ খেতিপথাৰৰ দৃশ্য। কৰোনা সংক্ৰমণৰ এই দুঃসময়কো নেওচি মূৰৰ ঘাম মাটিত পেলাই পথাৰত সোণগুটি সিঁচিছিল কৃষকে। কিন্তু মৰাণৰ পথাৰত সেউজীয়া বৰণৰ পৰিৱৰ্তে এতিয়া বগা আৰু সোণালী বৰণ। হাজাৰ হাজাৰ বিঘা ৰোৱা পোকে খাই পেলোৱাৰ পিছত বগা আৰু সোণালী হৈ পৰিছে ধাননি পথাৰ।
মৰাণ বিধানসভা সমষ্টিৰ কটোহা গাঁও পঞ্চায়তৰ অন্তৰ্গত কটোহা, নাওজান, নতুন বলাই, পুৰণি বলাই আদি অঞ্চলৰ শ বিঘা ৰোৱা পোকে খাই অনিষ্ট কৰিছে। কৃষকসকলে কীটনাশক ঔষধ ব্যৱহাৰ কৰিছে যদিও কোনো সুফল লাভ কৰা নাই। এফালৰ পৰা ধ্বংস কৰি নিছে চৰহা পোকৰ লগতে আন এবিধ অচিন পোকে। গোটেই পথাৰতে হৈছে, গোটেই 600-700 বিঘা গোটেই ইয়াতে হৈছে, একেবাৰে নাই চেচ, এনেকুৱা অৱস্থা। 16 বিঘামান মোৰ মাটি একদম অৱস্থা বেয়া। আমি খেতিৰ ওপৰতে থাকোঁ, খেতিৰ আগত এতিয়া কি হ'ব, এতিয়া উঠি আহিছিলে, কালি পৰি শেষ কৰি গৈছিলোহে, আকৌ এতিয়া পকা ধাননিৰ নিচিনা দেখুৱাইছে, গোটেই পোকে অৱস্থা বেয়া কৰি দিছে। যি সময়ত কৃষি খণ্ডৰ উন্নয়নৰ বাবে কৃষি বিভাগে জুবিন গাৰ্গৰ দৰে জনপ্ৰিয় শিল্পীক ব্ৰেণ্ড এম্বেচাডৰ পাতিছে, সেই সময়ত মৰাণৰ এই কৃষকসকলৰ দুৰ্দিনত সঁহাৰিও যোগাবৰ সময় নাই জিলা কৃষি বিভাগৰ বিষয়াসকলৰ। এনে পৰিপ্ৰেক্ষিতত পথাৰ আৰু বজাৰ দুয়োটাই থলুৱাৰ হাতৰ পৰা যাবলৈ হয়তো আৰু বেছি দিন নালাগিব। মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। গোলাঘাটৰ শ্ৰীমন্ত নগৰত এক ভয়ানক অগ্নিকাণ্ড আৰু এই অগ্নিকাণ্ডত প্ৰায় 10টাৰো অধিক ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে। ঘৰৰ সকলো সামগ্ৰী জাহ গৈছে জুইত। অগ্নি নিৰ্বাপক বাহিনীৰ লোকে জুই নিয়ন্ত্ৰণ কৰে যদিও ঠেক পথৰ বাবে বহু অসুবিধাৰ সন্মুখীন হৈছিল। ভস্মীভূত হোৱা 3টা পৰিয়ালৰ স্থায়ীভাৱে বসবাস কৰাৰ লগতে বাকী কেইটা আচলতে ভাড়া ঘৰ আছিল আৰু কেইবা লাখ টকাৰ সা সম্পত্তি জাহ গৈছে এই বিধ্বংসী অগ্নিকাণ্ডত। অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। বসবাস কৰা লোকসকলে ৰাজপথলৈকে বাউণ্ডাৰী ৱাল দিয়াৰ বাবে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী সোমোৱাত বহু বাধাৰ সৃষ্টি হৈছিল। জুই লাগিছে জ্বলিছে এনেকে ঘৰত একো ল'ৰা ছোৱালী লৈ পেলাই ওলাব পৰা নাই। 3টা ল'ৰা ছোৱালী লৈ যেন তেন ঘৰৰ পৰা ওলাই আহিছো। ঘৰত বহি আছিলো, পিছফালৰ পৰা এটা ঘৰৰ পৰা জুই উঠিছে, মানুহজনী ঘৰৰ পৰা। উঠোৱাই নাই, মই চবকে চিঞৰি আছো, ফায়াৰ ব্ৰিগেড ফোন কৰ, কিবা এটা কৰ। 5টা ল'ৰা ছোৱালী লৈ পলাই গৈছো, কি পুনৰ চাই লোৱা হওক এই মুহূৰ্তৰ সংবাদ। পুনৰ খবৰ মাজলৈ উভতিছো। ৰাজ্যৰ ৰাজনীতিত গায়ক অভিনেতাৰ ভিৰ। কংগ্ৰেছ বিজেপিৰ জৰিয়তে সক্ৰিয় ৰাজনীতিত ভৰি থলে সাংস্কৃতিক ক্ষেত্ৰৰ কেইবাগৰাকীও লোকে। এনে পৰিস্থিতিত কা বিৰোধী আন্দোলনৰ বলিষ্ঠ কণ্ঠ কেইবাগৰাকীও অভিনেত্ৰীক লৈও আৰম্ভ হৈছে ব্যাপক চৰ্চা। ৰাজনীতিলৈ আহিব নেকি বৰষা? কি স্থিতিত অৱস্থান জেৰিফাৰ? মই সঁচাকৈ ক'ব গ'লে মই ৰাজনীতিত আহিব নোখোজোঁ এতিয়া এজ অফ নাও, কাৰণ এতিয়াও মোৰ সেইখিনি অভিজ্ঞতা হোৱা নাই বুলি ক'ব পাৰি। মই মাত্ৰ এগৰাকী সুনাগৰিক হিচাপে মই কা আন্দোলনতো আছিলোঁ। ৰাজনীতিৰ প্ৰতি আগ্ৰহ আছেনে প্ৰস্তুতি? ৰাজনীতি সন্দৰ্ভত কি কয় নিশ্চিতাই? কি কৰিব ৰাজনীতিকৰ অভিনেত্ৰীৰ পত্নী গায়ত্ৰী আইনীয়ে? 2021 নিৰ্বাচনৰ পূৰ্বে গায়ক অভিনেতাৰ ৰাজনীতি যাত্ৰা। ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ পৰা ফুট বৈছে ৰাজনৈতিক ক্ষেত্ৰলৈ। এনে প্ৰেক্ষাপটত কা বিৰোধী আন্দোলনত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা বহুকেইগৰাকী সুদক্ষ অভিনেত্ৰীক লৈও আৰম্ভ হৈছে ব্যাপক চৰ্চা। কোনো কাৰণতে ৰাজনীতিলৈ নাহে কা বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰি অসমৰ ইমূৰৰ পৰা সিমূৰ কপাই তোলা অভিনেত্ৰী বৰষাৰাণী বিষয়া। জাতীয় অধিকাৰৰ প্ৰতি সদা সচেতন বুলি মন্তব্য কৰি বৰ্তমানলৈ সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণৰ কোনো আগ্ৰহ প্ৰকাশ কৰা নাই জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই। এটা কথা চাওক, আমি ভোট দিওঁ যিহেতু পৰোক্ষভাৱে ৰাজনীতিৰ লগত আমি সকলো জড়িত আৰু আমি সকলো ৰাজনৈতিকভাৱে সজাগ হোৱাটো প্ৰতিগৰাকী নাগৰিকৰ বাবে প্ৰয়োজন। কিন্তু প্ৰত্যক্ষভাৱে ৰাজনীতিৰ লগত মই জড়িত নহওঁ, সেইটো মোৰ পোনপটীয়া উত্তৰ, মোৰ স্থিতি। ৰাজনীতিলৈ অহাৰ সম্ভাৱনা নাই জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীৰ। ছবিৰ কামতহে মনোনিৱেশ কৰি আছে কা বিৰোধী অভিনেত্ৰীগৰাকীয়ে। ইফালে কা বিৰোধী আন্দোলনক আছিলা হিচাপে লৈ একাংশ শিল্পীৰ ৰাজনীতি যাত্ৰাৰ সময়তেই
ৰাজনীতিৰ পৰা এতিয়াও বহু দূৰত্বত অৱস্থান কৰি আছে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে। প্ৰত্যক্ষ ৰাজনীতিলৈ নাহিলেও স্বামীৰ চিনাকি সূত্ৰে পৰোক্ষভাৱে ৰাজনৈতিক ক্ষেত্ৰখনত জড়িত হৈ আছে বিজেপিৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাৰ অভিনেত্ৰী পত্নী গায়ত্ৰী মহন্ত আৰু মন্ত্ৰী পীয়ুষ হাজৰিকাৰ অভিনেত্ৰী পত্নী আইনী বৰুৱা। অৱশ্যে সময় পৰিস্থিতিৰ পাকচক্ৰত পৰি কোনে কেতিয়া কি সিদ্ধান্ত লয় সেয়া এদিন নিশ্চয় স্পষ্ট হৈ পৰিব। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। যোৰহাটৰ তৰাজান সোণাৰী গাঁৱত আছে এগৰাকী সুৰীয়া পাৰ্থ। বাঁহীত সুৰৰ মূৰ্ছনাটো ওলাই নহয়। অসমীয়া লোকবাদ্যসমূহক নৱপ্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত শিল্পীগৰাকীয়ে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ ভূমিকা। যোৰহাট ২ নং সোণাৰী গাঁৱৰ এজন যুৱকে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বহুতৰ। পাৰ্থপ্ৰতিম নেওগ নামৰ যুৱকজনে বিভিন্ন অসমীয়া লোকবাদ্য সুন্দৰকৈ বজাব পাৰে। কিন্তু তেওঁ এই লোকবাদ্যসমূহৰ চৰ্চা নৱপ্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ। সুন্দৰ বাঁহী বজোৱা পাৰ্থই লকডাউনৰ সময়ছোৱাতে মন স্থিৰ কৰিছে 10,000 বাঁহী বনোৱাৰ। ইতিমধ্যে তৈয়াৰ কৰি উলিয়াইছে 2 সহস্ৰাধিক বিভিন্ন প্ৰকাৰৰ বাঁহী। বাঁহীৰ উপৰিও পাৰ্থই মহৰ শিঙৰ পেঁপা, টকা, গগনা, সুতুলি, ছাগলী শিঙৰ পেঁপাকে ধৰি বিভিন্ন লোকবাদ্য প্ৰস্তুত কৰি উলিয়াইছে আৰু এইবোৰ বিক্ৰীৰ ব্যৱস্থা কৰিছে। হয়, মই ভাবিছোঁ বাদ্যখিনি 10,000 বাঁহী বনোৱাৰ এটা লক্ষ্য আছে। প্ৰায় এতিয়া 2,000 মান বাঁহী বনাই হৈছেগৈ আৰু লাহে ধীৰে অনাগত দিনত 10,000 কৰিম বুলি ভাবিছোঁ। শিশু তথা যুৱক যুৱতীসকলক এই লোকবাদ্যসমূহৰ প্ৰশিক্ষণ দিবলৈ পাৰ্থই নিজৰ ঘৰৰ চৌহদতে মুকলি কৰিছে এখন বিশেষ বিদ্যালয়ৰ। বাঁহী লোকবাদ্য প্ৰশিক্ষণ কেন্দ্ৰ নামৰ এই বিদ্যালয়খনত ঢোল, খোল, নেগেৰা, টোকাৰী, বাঁহী, পেঁপাকে ধৰি বিভিন্ন অসমীয়া লোকবাদ্যসমূহ বজোৱাৰ প্ৰশিক্ষণ দিয়াৰ লগতে সত্ৰীয়া নৃত্য আদিৰো প্ৰশিক্ষণ দিয়া হয়। এই বিদ্যালয়ত নামভৰ্তিৰ বাবে মাচুল লোৱা নহয়। মাহে কেৱল সামান্য পৰিতোষক লোৱা হয়। প্ৰতি দেওবাৰে প্ৰশিক্ষণ প্ৰদান কৰা এই বিদ্যালয়ত বৰ্তমান প্ৰশিক্ষাৰ্থীৰ সংখ্যা 30 গৰাকী। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চোলেন বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ তৃতীক্ষা মধুকল্যই। যোগাসনৰ জৰিয়তে এই খ্যাতি অৰ্জন কৰিছে তৃতীক্ষাই আৰু একেৰাহে 3 ঘণ্টা 30 মিনিট গৰ্ভাসন কৰা তৃতীক্ষাই 20 আগষ্টত চোলেন বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়। নগাঁৱৰ এগৰাকী কিশোৰীৰ সফলতা, ৰাষ্ট্ৰীয় স্তৰত খ্যাতি লাভ তৃতীক্ষা মধুকল্যৰ। যোগাসনৰ জৰিয়তে আৰ্জিছে খ্যাতি। মন কৰক এই কণমানি কিশোৰীগৰাকীলৈ। যোগাসনৰ সাধনাৰে উজলি উঠিছে 12 বছৰীয়া তৃতীক্ষা মধুকল্য। অসাধাৰণ প্ৰতিভাৰ অধিকাৰী তৃতীক্ষাই কৰিব পাৰে ঘণ্টাৰ পিছত ঘণ্টা একেৰাহে যোগাসন। একেৰাহে 3 ঘণ্টা 30 মিনিট গৰ্ভাসন কৰি নগাঁৱৰ তৃতীক্ষাই চোলেন বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে। যোগাসন মই 3য় শ্ৰেণীত থকা পৰা কৰি আছোঁ। কোনে শিকাইছিলে? মোক প্ৰভাত ছাৰ শিকাইছিলে। বৰ্তমান এতিয়া মোক অঞ্জন ছাৰে শিকাই আছে। কলকাতা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, উৰিষ্যা, দিল্লী। ৰাতিপুৱা 3 ঘণ্টা কৰোঁ, ৰাতি 2 ঘণ্টা কৰোঁ, দুপৰীয়া সময় পালে কৰোঁ। নগাঁৱৰ তেলীয়া পহুকতাৰ প্ৰণৱ কুমাৰ গোস্বামী আৰু ৰিজু গোস্বামীৰ কন্যা তৃতীক্ষাৰ সফলতাত উৎফুল্লিত পিতৃ মাতৃৰ লগতে স্থানীয় ৰাইজ। এইটোতো আৰু প্ৰকাশ কৰিব নোৱাৰি আৰু কেনেকুৱা লাগিছে। মই এতিয়া এনেকুৱা এটা ৰিজাল্ট পাম বুলি ভাবাই নাছিলোঁ আচলতে। গতিকে এইটোত মই প্ৰকাশেই কৰিব নোৱাৰোঁ। যে বেয়া লাগিছিল, মানে ভয় লাগিছিলে আচলতে, খুব ভয় লাগিছিলে যে তাই কমপ্লিট কৰিব পাৰিব নাই। মানে ঘৰত তাই 3 ঘণ্টা 10 মিনিটমানলৈকে কৰিছিলে আৰু হায়েষ্ট। সেইদিনাখন যেতিয়া 3.5 ঘণ্টা ৰৈ গ'ল, মই একেবাৰে নিজে আচৰিত হৈ গৈছোঁ। কিন্তু এয়াই প্ৰথম নহয়। পূৰ্বেও যোগাসনৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় স্তৰতো সফলতা লাভ কৰিবলৈ সক্ষম হৈছে তৃতীক্ষাই।
কণমানি ত্ৰিতীক্ষালৈ নিউজ 18ৰ তৰফৰ পৰাও অলেখ শুভকামনা। নিজৰ সাধনাৰে ত্ৰিতীক্ষাই নিজৰ লগতে উজ্বলাই তোলক অসমৰ নাম। নগাঁৱৰ পৰা কেমেৰাত হেমন্তৰ সৈতে নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আজি 3 মাহ অতিক্ৰম কৰিলে বাঘজান কাণ্ডই। এতিয়াও জ্বলি আছে বাঘজানৰ জুইকুৰাম। বাঘজানৰ পৰিস্থিতি আগতকৈ অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে, লগতে পৰিৱেশ বিধ্বস্ত হৈছে। ফলত নিৰাপত্তাহীনতাত ভুগিছে বাঘজানবাসী ৰাইজে। আৰু সোমবাৰে তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত শিবিৰ স্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। আজি প্ৰতিবাদৰ দ্বিতীয়টো দিন আৰু যেতিয়ালৈকে চৰকাৰী ক্ষতিগ্ৰস্তৰ দাবীসমূহ মানি নলয় তেতিয়ালৈকে প্ৰতিবাদ কৰি যাব বাঘজানবাসীয়ে। তিনিচুকীয়াৰ ছয়খোৱাত শোকাবহ ঘটনাই ঘটি গ'ল। নিৰ্মীয়মান পথৰ কালভাৰ্টত পৰি দুটিকৈ কণমানিৰ কৰুণ মৃত্যু। ছয়খোৱাৰ মিচিমিকটা গাঁৱত সংঘটিত হৈছে এই কৰুণ ঘটনা। নিহত 8 বছৰীয়া কৃষ্টিনা প্ৰজা আৰু 6 বছৰীয়া প্ৰিয়া প্ৰজা নামৰ এই দুই শিশু। উল্লেখযোগ্য যে 2017-18 বিত্তীয় বৰ্ষতে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল। সামগুৰিৰ পৰা মিচিমিকটা সংযোগী এই পথ নিৰ্মাণ কাৰ্য লেহেমীয়া হোৱাৰ লগতে ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছিল। এই পথছোৱা বিগত দুটাকৈ অধিক বছৰ অৰ্ধনিৰ্মিত হৈ থকা এটা কালভাৰ্টত পৰি আজি এই কৰুণ ঘটনা ঘটি যায়। দুটিকৈ কণমানিয়ে কৰুণ মৃত্যুক আঁকোৱালি লয়। শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াৰ ঘনিষ্ঠ হিচাপে পৰিচিত বহু বিতৰ্কিত HD এণ্টাৰপ্ৰাইজ নামৰ পথ নিৰ্মাণকাৰী ঠিকা প্ৰতিষ্ঠানটোৱে সেই পথছোৱা নিৰ্মাণত লেহেমীয়া গতিৰে কাম কাজ কৰাৰ লগতে পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত কৰাৰ বাবে এই কৰুণ ঘটনা সংঘটিত হোৱাৰ অভিযোগ কৰিছে স্থানীয় লোকসকলৰ লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থাই। অতি সোনকালে HD এণ্টাৰপ্ৰাইজৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে কৰুণ মৃত্যুক আঁকোৱালি লোৱা কণমানি দুটাৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে স্থানীয় লোকসকলে। কালভাৰ্টত মানে দুটা কণমানি ছোৱালী, নাম জ্যোতিকা প্ৰজা আৰু কৃষ্টিনা প্ৰজা। জ্যোতিকা প্ৰজাৰ বয়স 8 বছৰ আৰু কৃষ্টিনা প্ৰজাৰ বয়স 6 বছৰ। এই তেওঁলোক দুজনে মানে কালভাৰ্টৰ ভিতৰত মানে পৰি মৃত্যু হোৱা বুলি আমি খবৰ পাই আমি ঘটনাস্থলীত আহোঁ। ঘটনাস্থলী এতিয়া আমি পোষ্টমৰ্টমৰ কাৰণে যোজা কৰিছোঁ, ইনভেষ্ট কৰা হ'ব। মালিকাৰ আদিংগিৰি পাহাৰৰ পুনৰ বাঘে কৰিছে মুক্ত বিচৰণ। জনাঞ্চলত নিশা হোৱাৰ লগে লগে নাহৰ ফুটুকিয়ে মুক্ত বিচৰণ কৰে আৰু ইয়াকে লৈ আতংকিত হৈ আছে অঞ্চলবাসী। CCTVত বন্দী হৈছে এনে কিছু দৃশ্য, মুক্ত বিচৰণৰ দৃশ্য। এয়া বাঘৰ। দুদিন পূৰ্বে এটা নাহৰ ফুটুকিৰ আক্ৰমণত মৃত্যু হৈছিল এটি 6 বছৰীয়া শিশুৰ। মালিকাৰ আদিংগিৰি পাহাৰত প্ৰায় এনেকৈ মুক্ত বিচৰণ কৰে নাহৰ ফুটুকিয়ে আৰু ইয়াকে লৈ অঞ্চলবাসী ভীতিগ্ৰস্ত হৈ আছে। জালুকবাৰী আৰক্ষীৰ জালত পৰিল 4টা কুখ্যাত ড্ৰাগছ মাফিয়া। মহানগৰীৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে খেদি গ্ৰেপ্তাৰ কৰিলে ড্ৰাগছ মাফিয়াক। জব্দ হ'ল এখন 4চকীয়া বাহন, 2টা ড্ৰাগছৰ পেকেট, 4টা মোবাইল ফোন আৰু বহুখিনি আপত্তিজনক নথি পত্ৰ। জালুকবাৰী আৰক্ষীৰ জালত 4 কুখ্যাত ড্ৰাগছ মাফিয়া। মহানগৰীৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ ব্যাপক অভিযান। গুৱাহাটীত অব্যাহত আছে যুৱ প্ৰজন্মক কোঙা কৰা ড্ৰাগছৰ বেহা। মহানগৰীৰ অলিয়ে গলিয়ে এতিয়া উপলব্ধ মাৰাত্মক ড্ৰাগছ। সোমবাৰে সন্ধিয়া জালুকবাৰী আৰক্ষীয়ে চলাই ড্ৰাগছৰ বিৰুদ্ধে মাৰাথন অভিযান। এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে 4 কুখ্যাত ড্ৰাগছ ব্যৱসায়ী। জব্দ হ'ল এখন 4চকীয়া বাহন, 2টা ড্ৰাগছৰ পেকেট, 4টা মোবাইল ফোন আৰু বহু আপত্তিজনক নথি পত্ৰ। 4জন ড্ৰাগ পেডলাৰ্ছ আটক কৰিবলৈ সক্ষম হ'ম আৰু তেওঁলোকৰ পৰা আমি 2টা কণ্টেইনাৰ চাবোনৰ বাকচৰ নিচিনা 19 গ্ৰাম ওজনৰ ছাছপেক্টেড ব্ৰাউন চুগাৰ আমি ৰিকভাৰ কৰিবলৈ সক্ষম হ'ম। 4টা মোবাইল আৰু এটা ছুইফ্ট গাড়ী আমি পালোঁ। ধৃত ড্ৰাগছ ব্যৱসায়ী কেইটা হ'ল মফিজুল, আতিফ আলী, তৌফিক আলী, পানী ওৰফে শ্বাহৰুখ খান। ইয়াৰে মফিজুল হৈছে কুখ্যাত ড্ৰাগছ মাফিয়া। মহানগৰীৰ বিভিন্ন স্থানত ড্ৰাগছৰ হোম ডেলিভাৰী দিয়ে মফিজুল আৰু তেওঁৰ সংগী পানী ওৰফে শ্বাহৰুখে। আৰক্ষীৰ মষ্ট ৱান্টেড তালিকাটোত নাম আছিল গাড়ীগাঁৱৰ এই দুইজন ড্ৰাগছ ব্যৱসায়ৰ। পূৰ্বে কেইবাবাৰো আৰক্ষীৰ জালত পৰিছে যদিও নিষিদ্ধ ড্ৰাগছৰ বেহা এৰিব পৰা নাই। এৰিবনো কেনেকৈ?
এই ব্যৱসায়ৰ জৰিয়তে যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দি অগাধ সম্পত্তি গঢ়িছে তেওঁলোকে। তাৰোপৰি আদালতৰ নিৰ্দেশ অমান্য কৰি নিজৰ বাহনৰ গ্লাছত কলা পেপাৰ লগাই বিভিন্ন অনৈতিক কাৰ্য সংঘটিত কৰাৰ অভিযোগ আছে মফিজুল আৰু পানী উৰফে শ্বাহৰুখৰ বিৰুদ্ধে। ইফালে আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযানক শলাগ লৈছে গাড়ীগাঁওবাসী ৰাইজে। অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰি এইসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী তুলিছে সকলোৱে। আজাৰৰ পৰা ধ্ৰুৱজ্যোতি কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট। বিশিষ্ট গীতিকাৰ সুৰকাৰ আৰু সংগীত পৰিচালক মনমথ বৈশ্যৰ দেহাৱসান। গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত নিশা শেষ নিশ্বাস ত্যাগ কৰে মনমথ বৈশ্যই। বিশিষ্ট গীতিকাৰগৰাকীৰ মৃত্যুত অসমৰ সংগীত জগতৰ এক অপূৰণীয় ক্ষতি বুলি বিভিন্নজনে মন্তব্য কৰিছে। ঔ ফুলেশ্বৰী, বুকুৰে লগৰী, বেলি গ'ল, গধূলি হ'ল, মধুৰ মূৰতি, নমামী ব্ৰহ্মপুত্ৰ আদিৰ জনপ্ৰিয় গীতেৰে অসমৰ সংগীত জগতখনক সমৃদ্ধ কৰিছে মনমথ বৈশ্যই। মহাৰাষ্ট্ৰৰ ৰায়গড়ত অট্টালিকা এটা খহি মৃত্যু ঘটিছে কেইবাজনো লোকৰ। অট্টালিকা খহি 10 জনৰো অধিক লোক আহত হৈছে। নিশা সংঘটিত হয় এই ঘটনা আৰু ঘটনাৰ পিছতে NDRFৰ উদ্ধাৰ অভিযান অব্যাহত আছে। NDRFে 60 জনৰো অধিক লোকক ইতিমধ্যে উদ্ধাৰ কৰিছে। মৰাণৰ পথাৰত সেউজীয়া বৰণৰ পৰিৱৰ্তে এতিয়া বগা আৰু সোণালী বৰণ। হাজাৰ হাজাৰ বিঘা ৰোৱা পোকে খাই পেলোৱাৰ পিছত বগা আৰু সোণালী হৈ পৰিছে ধাননি পথাৰবোৰ। পোকে এফালৰ পৰা ধ্বংস কৰিছে, বিঘাই বিঘাই ধ্বংস হৈছে ধান খেতি। খবৰেই নাই কৃষি বিভাগৰ। অসহায় কৃষক। এয়া মৰাণৰ খেতিপথাৰৰ দৃশ্য। কৰোনা সংক্ৰমণৰ এই দুঃসময়কো নেওচি মূৰৰ ঘাম মাটিত পেলাই পথাৰত সোণগুটি সিঁচিছিল কৃষকে। কিন্তু মৰাণৰ পথাৰত সেউজীয়া বৰণৰ পৰিৱৰ্তে এতিয়া বগা আৰু সোণালী বৰণ। হাজাৰ হাজাৰ বিঘা ৰোৱা পোকে খাই পেলোৱাৰ পিছত বগা আৰু সোণালী হৈ পৰিছে ধাননি পথাৰ। মৰাণ বিধানসভা সমষ্টিৰ কটোহা গাঁও পঞ্চায়তৰ অন্তৰ্গত কটোহা, নাওজান, নতুন বলাই, পুৰণি বলাই আদি অঞ্চলৰ শ বিঘা ৰোৱা পোকে খাই অনিষ্ট কৰিছে। কৃষকসকলে কীটনাশক ঔষধ ব্যৱহাৰ কৰিছে যদিও কোনো সুফল লাভ কৰা নাই। এফালৰ পৰা ধ্বংস কৰি নিছে চৰহা পোকৰ লগতে আন এবিধ অচিন পোকে। গোটেই পথাৰতে হৈছে, গোটেই 600-700 বিঘা গোটেই ইয়াতে হৈছে, একেবাৰে নাই চেচ, এনেকুৱা অৱস্থা। 16 বিঘামান মোৰ মাটি একদম অৱস্থা বেয়া। আমি এই খেতিৰ ওপৰতে থাকোঁ। খেতি এতিয়া কি হ'ব, এতিয়া উঠি আহিছিলে, কালি পৰি শেষ কৰি গৈছিলোহে। আকৌ এতিয়া পকা ধাননিৰ নিচিনা দেখুৱাইছে, গোটেই পোকে অৱস্থা বেয়া কৰি দিছে। যি সময়ত কৃষি খণ্ডৰ উন্নয়নৰ বাবে কৃষি বিভাগে জুবিন গাৰ্গৰ দৰে জনপ্ৰিয় শিল্পীক ব্ৰেণ্ড এম্বেচাডৰ পাতিছে, সেই সময়ত মৰাণৰ এই কৃষকসকলৰ দুৰ্দিনত সঁহাৰি যোগাবৰ সময় নাই জিলা কৃষি বিভাগৰ বিষয়াসকলৰ। এনে পৰিপ্ৰেক্ষিতত পথাৰ আৰু বজাৰ দুয়োটাই থলুৱাৰ হাতৰ পৰা যাবলৈ হয়তো আৰু বেছি দিন নালাগিব। মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। অন কেমেৰা ঘোষ নিদিলে নহয় একো কাম। ধুবুৰীৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এনে অনিয়মবোৰ চলিছে। কাৰ্যালয়টোৰ মণ্ডল হাফেজউদ্দিন শ্বেখে নিবনুৱাৰ পৰা টকা লোৱাৰ দৃশ্য বন্দী হৈছে কেমেৰাত। আমাক কিছু দিবা নালাগে, ওই ওখানে কি কত কি দিয়ে নিয়ে ওটা আপনি নিয়ে নেন, দিয়ে দিন। 6 লাখ টকাৰ কম আয়ৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে, যিখিনি নিবনুৱা আছে, তেওঁলোকে চাকৰিৰ কাৰণে ইকনমিক বিকাশ ছেক্টৰৰ যি চাৰ্টিফিকেট প্ৰয়োজন আছে, সেই চাৰ্টিফিকেটৰ কাৰণে ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ত কিমান টকাৰ প্ৰয়োজন। ইতিমধ্যে আমি ভিডিঅ'ত এটা দেখা পাইছোঁ টকা লৈ থকাৰ দৃশ্য, আৰু বৰ্তমানে আমি কাৰ্যালয়ৰ ভিতৰলৈ গৈছোঁ সেই ব্যক্তিজনক সুধিবলৈ আচলতে কিমান টকা লাগে এখনকে চাৰ্টিফিকেট বনাওঁ। অন কেমেৰা ঘোষ। ঘোষ নিদিলে নহয় একো কাম। এই দৃশ্য ধুবুৰীৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ। কাৰ্যালয়টোৰ মণ্ডল হাফেজউদ্দিন শ্বেখে নিবনুৱাৰ পৰা টকা লোৱাৰ দৃশ্য বন্দী হ'ল মোবাইলত। ভিডিঅ'টোত চাওক
প্ৰমাণ পত্ৰৰ বাবে মণ্ডল বাবুৱে কিদৰে কৰিছে দৰদাম অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালৰ নিবনুৱাৰ আৰ্থিক স্থিতিৰ প্ৰমাণ পত্ৰৰ বাবে দিব লাগে 500 পৰা 700 টকা কিন্তু সকলো দৃশ্য কেমেৰাত বন্দী হোৱাৰ পিছতো কোনো লাজ অথবা ভয় নাই ডেম কেয়াৰ মণ্ডল হাফিজউদ্দিন শেখৰ কাৰ্যালয়ত নিউজ 18ৰ সাংবাদিক উপস্থিত হোৱাত মণ্ডল হাফিজউদ্দিন শেখে স্বীকাৰ কৰিলে টকা লোৱাৰ কথা পিছে সেয়া বোলে ধাৰলৈ লোৱা টকাহে পইচা যদি কিবা কাৰণত মই লেনদেন কিবা কিবি যদি হৈছে সেইটো মোৰ পাৰ্চনেল এনেই দিছে আমাক সেই কামৰ বিনিময়ত দিয়া নাই এনে টকা পইচা দিছে এনেই হ'ব পাৰে ইকনমিকেলি উইকাৰ সেকশনৰ সাৰ্টিফিকেটৰ নামত যে টকা লোৱাৰ কথা আমি উল্লেখ কৰিছো ভিডিঅ'টো আপোনালোকক আমি দেখুৱাই আছো এইখন টেবুলৰ পৰা এই ঘটনা সংঘটিত হৈছে এই হাফিজউদ্দিন শেখ নামৰ এই মণ্ডলজনে তেওঁ টকা লৈছে যি ছবি আপোনালোকে ভিডিঅ'ত জলজল পটকটকে দেখা পাইছে তেওঁ টকা লৈ আছে 500 টকা ধুবুৰী সাৰ্কেল অফিচাৰৰ এয়া হৈছে কাণ্ড সাৰ্কেল কাৰ্যালয় সাৰ্কেল চক্ৰ বিষয়া কাৰ্যালয়ৰ যে ইকনমিকেলি বেকৱাৰ্ড ছাত্ৰ ছাত্ৰী যিখিনি আছে নিবনুৱা যে আছে চাকৰিৰ কাৰণে এখন মাত্ৰ সাৰ্টিফিকেটৰ কাৰণে আহে কিন্তু তাৰ পৰাও তেওঁলোকে পইচা ল'ব লাগে লক নকৰিলে তেওঁলোকৰ ইয়াৰ সাৰ্টিফিকেট নহয় এয়াই কিন্তু বৰ্তমানে অৱস্থা ইয়াৰ পিছত আমি চক্ৰ বিষয়া এই সমগ্ৰ ঘটনাত কি কয় আমি তেওঁৰ লগত কথা পাতিব লাগিব সমগ্ৰ ঘটনা অৱগত হোৱা চক্ৰ বিষয়া জয়শংকৰ শৰ্মাই ঘোষণা কৰিলে ঘটনাৰ তদন্ত লগতে দোষীক কঠোৰ শাস্তি বিহাৰো ঘোষণা চক্ৰ বিষয়াগৰাকীৰ তেনেকুৱা যদি হৈ আছে সেইটো মই ষ্ট্ৰংলি মই হেণ্ডেল কৰিম কোনে কৰি আছে কি কৰি আছে তদন্ত কৰি যাতে নহয় ইন ফিউচাৰ যদি যিয়ে কৰিছে তেখেতৰ ওপৰত আমি এটা বিহিত ব্যৱস্থা ল'বৰ কাৰণে বিচাৰিছোঁ পিছে সঁচাকৈয়ে নিৰপেক্ষ তদন্ত হ'বনে অন কেমেৰা ঘোষ লোৱা মণ্ডলৰ বিৰুদ্ধে ধুবুৰী চক্ৰ বিষয়া কাৰ্যালয়ত চলি থকা এনে দুৰ্নীতিৰ চক্ৰ বিষয়া স্পষ্ট কথা যদি এনেধৰণৰ কোনো ঘটনা সংঘটিত হৈছে তাৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম অনাগত দিনত এইসমূহৰ বিৰুদ্ধে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু যথেষ্ট লক্ষণীয় হৈ পৰিব কেমেৰাত ৰাজা শৰ্মাৰ লগত জ্যোতিৰ্ময় চক্ৰৱৰ্তী নিউজ 18 অসম নৰ্থ ইষ্ট সোৱণশিৰিৰ গৰাখহনীয়া দ্ৰুতগতিত চপাই আনিছে ঐতিহাসিক ঘূনাসুঁতিৰ চাৰিসীমা এনেকৈ থাকিলে কম দিনৰ ভিতৰতে হয়তো ঘূনাসুঁতিয়ে হেৰুৱাব দ্বিতীয় বৃহৎ নদীদ্বীপৰ মৰ্যাদা এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো ধন্যবাদ ঐতিহাসিক ঘূনাসুঁতি আজি বিপন্ন প্ৰতিদিনাই সলনি হৈছে ঘূনাসুঁতিৰ মানচিত্ৰ ক্ৰমে নিঃশেষ হ'বলৈ ধৰিছে জংকিপানৈ জীয়া প্ৰেমৰ পটভূমি ৰূপকথাত বৰ্ণিত এইখন জংকিপানীৰ অমৰ প্ৰেমৰ পটভূমিত ঘূনাসুঁতি এসময়ৰ সুজলা সুফলা ঘূনাসুঁতিৰ পটভূমিতে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈয়ে সৃষ্টি কৰিছিল জংকিপানীৰ অমৰ প্ৰেম কাহিনী ৰূপকথাত বৰ্ণিত ঐতিহ্যমণ্ডিত ঘূনাসুঁতি আজি সেই ঘূনাসুঁতিৰ চেহেৰা ক্ষণে ক্ষণে পৰিৱৰ্তন হৈছে যিহেতু সোৱণশিৰিৰ প্ৰবল গৰাখহনীয়াই সংকুচিত কৰি আনিছে ঐতিহ্যমণ্ডিত ঘূনাসুঁতিখনৰ ভূমিখণ্ড হয় আজি বিপন্ন ঘূনাসুঁতিৰ অস্তিত্ব প্ৰতি বছৰে হোৱা সোৱণশিৰি নদীৰ প্ৰবল গৰাখহনীয়াত চাপ খাই আহিছে ঘূনাসুঁতিৰ চৌপাশ 1950 চনৰ বৰভূমিকম্পৰ পিছৰে পৰা সংকটৰ গৰাহত পৰিছে নদীদ্বীপটো সোৱণশিৰি বক্ষ বাম হৈ পৰাৰ বাবে প্ৰথমে বান আৰু পিছত গৰাখহনীয়া ধাৰাবাহিকভাৱে চলি আছে বছৰ বছৰ ধৰি প্ৰতি বছৰে বানপানী আৰু ধাৰাবাহিকভাৱে চলি থকা গৰাখহনীয়া 1940 চনৰ পৰা এতিয়ালৈকে সকলো ঘটনা পৰিঘটনাৰ সাক্ষী এই ককা মই আপোনাৰ পৰা জানিব বিচাৰিম 1940 চনৰ আগৰ ঘূনাসুঁতি আপুনি জন্মৰ সময়ৰ ঘূনাসুঁতি আৰু এতিয়াৰ ঘূনাসুঁতিৰ মাজত আমি দেখিছোঁ বা গম পাইছোঁ ব্যাপক এটা পৰিৱৰ্তন হৈছে আপুনি কি ক'ব এই মুহূৰ্তত কি কাৰণে হৈছে এইবিলাক এই 50 চনৰ ভূমিকম্পত আমাৰ যিবোৰ গাঁও আছিলে যিখন গাঁও আছিলে বিৰাট গাঁও আছিলে আই বি বঙলা আছিলে ডিছপেঞ্চাৰী আছিলে চব আছিলে তাৰপাছত 56 চনত বানপানী আহি গোটেই গাঁও লৈ গ'ল তাৰপাছৰ পৰা ৰাইজৰ মানে থিয়তা নাইকিয়া হৈ গ'ল এইখিনি ঘৰ বনাই এইখিনি খাই নিব আকৌ সিফালে বনাব সিফালে খান্দি নিব এতিয়া নদীৰ মানে গতি নাইকিয়া ইতিমধ্যে ঘূনাসুঁতিৰ বুকুত নিচিহ্ন হৈ গ'ল কলিয়নি নাহৰণি বালিভেটা 1 নম্বৰ বামুণীজানৰ লগতে আৰু কেইবাখনো গাঁও 2 নম্বৰ বামুণীজান শিমলুগুৰি আজিও সংকটৰ গৰাহত শাসনাধিষ্ঠিত চৰকাৰখনৰ প্ৰতিশ্ৰুতি আছিল যে অসমৰ প্ৰতিবদ ঐতিহাসিক সামগ্ৰী বা প্ৰতিখন ঐতিহাসিক স্থান সংৰক্ষণ কৰা হ'ব এতিয়াও জংকিপানৈ জীয়া প্ৰেমৰ কাহিনীৰ সাক্ষী হৈ আছে ঐতিহ্যমণ্ডিত ঘূনাসুঁতি কিন্তু ঘূনাসুঁতিক আজি কোনে ৰক্ষা কৰিব
ঘুণাসুঁতিৰ নতুন প্ৰজন্ম, ঘুণাসুঁতিৰ যি বৃদ্ধসকল আছে তেওঁলোক আজি সকলো শংকিত যে এটা সময়ত গৈ ঘুণাসুঁতিৰ নামটোহে থাকিবগৈ, নাথাকিব ঘুণাসুঁতিৰ নামত কোনো ভূমিখণ্ড। ৰজাঘৰীয়াৰ সুদৃষ্টি পৰিলেহে ঘুণাসুঁতি ৰক্ষা পৰাৰ সম্ভাৱনা আছে। লগতে ৰক্ষা পৰিব ঘুণাসুঁতিৰ বাসিন্দা প্ৰায় 15,000 লোক। লখিমপুৰৰ পৰা সঞ্জীৱ লাহন, নিউজ 18 অসম নৰ্থ ইষ্ট।